নমস্কাৰ অসমত বিভিন্ন ইস্যু লৈ বিভিন্ন বিষয় লৈ বিতৰ্ক হয় চৰ্চা হয় বানপানী মানুহৰ ডাৱৰ বিস্ফোৰণ মানুহৰ বেয়া অৱস্থা কেন্দ্ৰৰ অৱহেলা এই সকলোবোৰ লৈ অসমত উত্তপ্ত আলোচনা চলি আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়েও অসমত আলোচনা হৈছে চৰ্চা হৈছে বিতৰ্ক হৈছে এই বিতৰ্কবোৰৰ মাজতে এটা গুৰুত্বপূৰ্ণ বিষয়ে হেতু বিতৰ্কিত হৈছে কিন্তু যেন বিশেষ চৰ্চা লাভ কৰা নাই বিষয়টো হৈছে কাজিৰঙাক সামৰি এটা ইকো সেনজিটিভ জোন সম্পৰ্কে তাৰ পৰিসৰটো সম্পৰ্কে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছে হেহতীয়াভাৱে এই প্ৰস্তাৱিত ইকো সেনজিটিভ জোনৰ পৰিসৰটো হ্ৰাস 10 কিলোমিটাৰ বুলি আগতে ধৰা হৈছিল এটা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ কাৰণে চৰকাৰে প্ৰস্তাৱ লৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে এই কথাটো বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত কৈছে পৰিবেশ বুলি ক'লে আমাৰ কেতিয়াবা বৰ আমি কম গুৰুত্ব দিওঁ পৰিবেশক লৈ হাহাকাৰ কৰা যিবোৰ পৰিবেশ কৰ্মী হেহতীয়াভাৱে তেওঁলোকৰ অধিকাংশই যেন গাঁতত লুকুৱা সোমাইছে তেওঁলোকে এই কথাবোৰ লৈ আজিকালি আৰু সময় নষ্ট নকৰে কিন্তু তথাপিওতো সমস্যাবোৰ সমস্যা হৈয়ে থাকিব ইকো সেনজিটিভ জোন কাজিৰঙাৰ ইকো সেনজিটিভ জোনক লৈ এটা বিতৰ্ক হৈছে বিতৰ্কটোত আপোনালোকে অংশগ্ৰহণ কৰা উচিত কি এই বিতৰ্ক আমি হেলে আলোচনা কৰিব খুজিছো মোৰ লগত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কেৱল গুৱাহাটী উচ্চ ন্যায়ালয়ে নহয় এটা কথা কৈ থওঁ অসমত বা উত্তৰ পূৰ্বাঞ্চলত এই পৰিবেশক হত্যা কৰিবলৈ চৰকাৰী পৰ্যায়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে বহুত ক্ষেত্ৰত তেওঁলোক সফল হৈছে কিন্তু বহুত ক্ষেত্ৰত সফল হ'ব পৰা নাই তাৰ কাৰণটোৱে হ'ল ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল NGT বুলি এটা সংগঠন আছে যি সংগঠনে পৰিবেশক লৈ যিবোৰ আইনী গোচৰ NGTয়ে এই গোচৰবোৰ চলায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম ৰাজখোৱাই যোৱা প্ৰায় 10 বছৰ ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা যিবোৰ পৰিবেশক প্ৰভাৱিত কৰিব পৰা সিদ্ধান্ত এই সিদ্ধান্তসমূহৰ যুক্তিক লৈ অযুক্তিক যিবোৰ ভিত্তি এইবোৰৰ বিৰুদ্ধে তেওঁ NGTৰ মজিয়াত সংগ্ৰাম কৰি আহিছে তথ্যৰ আধাৰত বহুত সময়ত দেখা যায় বহুত মানুহে বহুত কাম কৰি থাকে কিন্তু তেওঁলোক প্ৰচাৰ বিমুখভাৱে কেমেৰাৰ সন্মুখলৈ আহিব নিবিচাৰে বিক্ৰম ৰাজখোৱা এজন তেনেকুৱা যুৱক যোৱা 10 বছৰতকৈও অধিক কাল তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিব পৰা চৰকাৰী সিদ্ধান্ত সেই সিদ্ধান্তবোৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত যুদ্ধ দি আহিছে এক প্ৰকাৰ বিক্ৰম ৰাজখোৱা মই স্বাগতম জনাইছো কাজিৰঙাৰ যেটো ইকো সেনজিটিভ জোন তাৰ পৰিসৰ হ্ৰাস কৰাক লৈ ইতিমধ্যে কিছু আলোচনা হৈছে চৰ্চা হৈছে এতিয়া বিতৰ্কৰ পৰ্যায়লৈ যাব পৰা নাই কথাবোৰ চাগে কিন্তু মই আপোনাক প্ৰথমতে সুধিম এই ইকো সেনজিটিভ জোন বুলি ক'লে যেটো ধাৰণা আমাৰ বহুতৰে বৰ স্পষ্ট নহয় মই আপোনাৰ পৰা প্ৰথমতে জানিব খুজিম কাজিৰঙাৰ ইকো সেনজিটিভ জোনৰ যেটো ধাৰণা এই ধাৰণাটো প্ৰকৃততে কি হয় প্ৰথমতে আমি ইকো সেনজিটিভ জোন কি হয় আৰু ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড সেই কথাখিনি মই প্ৰথমতে দাঙি ধৰিব বিচাৰিছো ইকো সেনজিটিভ জোনৰ যোনটো কনসেপ্ট সেইটো প্ৰথমবাৰৰ কাৰণে যি ৱাইল্ড লাইফ কনজাৰভেশ্যন ষ্ট্ৰেটেজি আছে 2002
সেই ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজিত তেওঁলোকে এই কথাটো দাঙি ধৰিছিলে আৰু এইটো প্ৰাইমেৰীলি তেতিয়া দাঙি ধৰিছিলে ইণ্ডিয়ান বৰ্ড অফ ৱাইল্ড লাইফ বুলি কয়, এতিয়া নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ হ'ল। তেতিয়া তেওঁলোকে এটা ফিল কৰিছিলে যে যোনবিলাক প্ৰটেক্টেড এৰিয়া আছে, প্ৰটেক্টেড এৰিয়া ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেংচুৰী আৰু যি কনজাৰ্ভেশ্যন বা কমিউনিটি ৰিজাৰ্ভ আছে, সেইখিনিৰ যোনখিনি দাঁতি কাষৰ অঞ্চল বা তাৰ নেবাৰিং যোনখিনি এৰিয়া, সেইখিনি ৱাইল্ড লাইফৰ কাৰণে ইম্পৰ্টেণ্ট ইক'লজিকেল কৰিডৰ হয়, এনিমেল কৰিডৰ হয়। আৰু সেইখিনিক প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে দেখিছে যে বিভিন্ন জেগাত নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেংচুৰী ওচৰ পাজৰ এৰিয়াত ডেভেলপমেণ্টৰ কাৰণে এই এনিমেল কৰিডৰ বা এই ইক'লজিকেল কৰিডৰবিলাকক এফেক্ট কৰিছে। আৰু তেওঁলোকে ফিল কৰিলে যে এটা এৰাউণ্ড 10 কিলোমিটাৰ ৰেডিয়াছৰ এটা ছাজেশ্যন দিলে, ক'লে যে এই প্ৰটেক্টেড এৰিয়াৰ চাইডে চাইডে হ'ব লাগে। তাৰপিছত 10 কিলোমিটাৰ ভিতৰতে। তাৰপিছত আপোনাৰ এই প্ৰপ'জেলটো বিভিন্ন ষ্টেট গভৰ্ণমেণ্টলৈ পঠালে আৰু ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকৰ ফিডবেক দিলে যে 10 কিলোমিটাৰ হয়তো কিছুমান জেগাত বেছি হ'ব পাৰে, কিয় কি কিছুমান ৱাইল্ড লাইফ চেংচুৰী আপোনাৰ ডাঙৰ ডাঙৰ চহৰৰ ওচৰতে আছে, যেনেকৈ ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক আছে আপোনাৰ মুম্বাইৰ ওচৰত, বা আমাৰ আমচাং আছে গুৱাহাটীৰ ওচৰতে। তো কিছুমান সেইকাৰণে এইটো ছাইট স্পেচিফিক তেওঁলোকে ছাজেশ্যন দিলে। তাৰপিছত এই মেটাৰটো আকৌ আপোনাৰ নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফৰ যোনখন ছেকেণ্ড মিটিং হ'ল, তাতে ইয়াৰ ডিছকাশ্যন হ'ল। ডিছকাশ্যন হোৱাৰ পিছত তেওঁলোকে আকৌ ষ্টেট গভৰ্ণমেণ্টক কনচিডাৰ কৰিব দিলে, প্ৰপ'জেল দিব দিলে যিমান বিভিন্ন নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেংচুৰী আছে। আৰু ইন দ্য মিন টাইম 2006ত গোৱা ফাউণ্ডেশ্যন বুলি এটা NGO, তেওঁলোকে ছুপ্ৰিম কোৰ্টৰ কাষ চাপিলে, যিহেতু তাতে গোৱাত কিছুমান মাইনিং অপাৰেশ্যন হৈ আছিলে আৰু তেওঁলোকৰ যোনবিলাক ইক' ফ্ৰেজাইল জ'নবিলাকত এফেক্ট কৰি আছিলে। তাৰপিছত তেতিয়া এই ইক' চেঞ্চিটিভ জ'নৰ কথাটো ছুপ্ৰিম কোৰ্টৰ কাষলৈ আহিলে আৰু ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰা তেতিয়া ষ্টেট গভৰ্ণমেণ্টৰ পৰা প্ৰপ'জেল বিচাৰিলে, যে তেওঁলোকৰ কমেণ্টছ আৰু ভিউজ বিচাৰিলে। আৰু তাৰপিছত দেখা গ'ল যে কিছুমান ষ্টেট গভৰ্ণমেণ্টে দিলে, বাট বহুত ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকে ৰেছপণ্ড নকৰিলে বা তেওঁলোকৰ প্ৰপ'জেল নিদিলে। তো তেতিয়া ছুপ্ৰিম কোৰ্টে ক'লে যে এতিয়া ইক' চেঞ্চিটিভ জ'ন যোনবিলাকে প্ৰপ'জেলবিলাক দিয়া নাই, তাতে এটা ডিফল্ট তেতিয়া 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'নৰ কথা এটা ক'লে। আৰু তেতিয়া সেইটো 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন ভাল থাকিব। ইন দ্য মিন টাইম আপোনাৰ 2011ত MOEF চেণ্ট্ৰেল গভৰ্ণমেণ্টে এখন ইক' চেঞ্চিটিভ ডিক্লেৰেশ্যন গাইডলাইন ওলালে, যোনখন মানে সেই গাইডলাইনখনৰ ফ'ল' কৰাৰ কাৰণে তেন্তে ষ্টেট গভৰ্ণমেণ্টৰ সুবিধা হয়। আৰু তাত গাইডলাইনছত তেওঁলোকে ক'লে যে কিহৰ কাৰণে ইক' চেঞ্চিটিভ জ'ন দৰকাৰ। ইক' চেঞ্চিটিভ জ'নৰ দৰকাৰ হ'ল যে প্ৰাইমেৰিলি টু এক্ট এজ এ শ্বক এবজৰ্বাৰ, এজ এ বাফাৰ জ'ন। কিয় কি আমি দেখা পাওঁ যে জ'নটো অকল ৱাইল্ড লাইফ চেংচুৰী বা নেশ্যনেল পাৰ্কৰ ভিতৰুৱা এৰিয়াতে নাথাকে, বাহিৰলৈ ওলাই যায়। আৰু যিহেতু কাজিৰঙাৰ ক্ষেত্ৰত বিশেষকৈ যেতিয়া ফ্লাড হ'লে তাৰ পৰা জন্তুখিনি প্লেইন এৰিয়াৰ পৰা তেওঁলোকে কাৰ্বি আংলঙৰ পাহাৰলৈ গুচি যায়। তো সেইকাৰণে ক'লে যে ইক' চেঞ্চিটিভ জ'ন, যোনটো বাফাৰ জ'ন বা শ্বক এবজৰ্বাৰ, এটা প্ৰয়োজন আছে। আৰু তাত ক'লে যে কিছুমান এক্টিভিটি তাত 3টা কেটেগৰী কৰি দিলে, যে প্ৰহিবিটেড, ৰেগুলেটেড আৰু তেওঁলোকৰ পাৰ্মিটেড। তো কি প্ৰহিবিটেড যোনবিলাক আছে, ধৰক এতিয়া ৰেড কেটেগৰী ইণ্ডাষ্ট্ৰী, চিমেণ্ট প্লাণ্ট বা মাইনিং, তেনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰহিবিটেড হ'ব ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত। আৰু ঠিক তেনেকৈ কিছুমান বস্তু ৰেগুলেটেড হ'ব, ধৰক হোটেলে হওক বা এনেকুৱা ধৰণৰ। আৰু কিছুমান পাৰ্মিটেড কেটেগৰী, ইক' টুৰিজিম হয়। তাৰপিছত আপোনাৰ সেই গাইডলাইনছখিনি অহাৰ পিছত কিছুমান ষ্টেটে প্ৰপ'জেল দিলে, কিছুমান ষ্টেটৰ আপোনাৰ ইক' চেঞ্চিটিভ জ'ন ডিক্লেয়াৰ কৰা হ'ল। কিন্তু যোনবিলাকে ডিক্লেয়াৰ নকৰিলে, সেই নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেংচুৰী তেওঁলোকৰ এটা ডিফল্ট 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন এটা কণ্টিনিউ কৰিলে। মই অসমৰ ক্ষেত্ৰতে সুধিছোঁ বা
কাজিৰঙাৰ ক্ষেত্ৰতে সুধিছো কাজিৰঙাৰ যিটো ইকো সেনজিটিভ জোন এইটো অসম চৰকাৰে বাৰু ঘোষণা কৰা নাছিল নেকি বা এইটো ঘোষণা নকৰাৰ কাৰণে আপুনি ইতিমধ্যে কৈছে যে ই বাই ডিফল্ট এইটো হৈ যায় তেনেকুৱা তো কাজিৰঙা নেশ্যনেল পাৰ্ক আপোনাৰ ঘোষণা কৰা বহুত বছৰে হৈ গ'ল কিন্তু কাজিৰঙা নেশ্যনেল পাৰ্কৰ ইকো সেনচিটিভ জোনটো তেওঁলোকে ডিক্লেয়াৰ কৰা নাছিলে কিন্তু পিছত দেখা গ'ল যে 2024ত NGT-য়ে এটা নিজাববীয়াকে কেছ লৈছিলে আৰু সেইটো কেছ মানে আপোনাৰ এখন নিউজ পেপাৰত এখন মেগাজিনত এটা নিউজ ৰিপৰ্ট ওলাইছিলে যে তাতে হোটেল প্ৰজেক্ট এটা হ'ব ওলাইছে আৰু সেই হোটেল প্ৰজেক্টটো এনিমেল কৰিডৰৰ ওচৰত হোৱা কথা আৰু সেইটোৱে এনিমেল মুভমেণ্টত বাধা দিব পাৰে আৰু তেতিয়া NGT-য়ে নিজাববীয়াকে এটা কেছ ল'লে আৰু লোৱা সেই কেছটোত তেতিয়া ষ্টেট গভৰ্ণমেণ্টে জনাইছিলে যে ষ্টেট গভৰ্ণমেণ্টে অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টত এটা প্ৰপ'জেল দিছে এটা ইণ্টিগ্ৰেটেড ইকো সেনচিটিভ জোনৰ প্ৰপ'জেল এটা দিছে ইণ্টিগ্ৰেটেড ইকো সেনচিটিভ জোন তেওঁলোকে তাতে ক'লে যে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ আৰু লগতে 4খন আৰু ৱাইল্ড লাইফ চেংচুৰী তাতে নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী আছে আৰু ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী আছে বুঢ়া চাপৰিও আছে এই গোটেইখিনি মিলি তেওঁলোকে এটা ইণ্টিগ্ৰেটেড আপোনাৰ ইকো সেনচিটিভ জোনৰ প্ৰপ'জেল অলৰেডি ছাবমিট কৰিছিলে আৰু সেইটো টাইমত NGT-ত আপোনাৰ যিহেতু হোটেল প্ৰজেক্টটোৱে তেতিয়া তেওঁলোকে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট কোনো দিয়া নাছিলে তো NGT-য়ে ক'লে যে এট দিছ ষ্টেজ ইট ইজ প্ৰিমেচিয়ৰ আৰু সেই কেছটো তেতিয়া তেওঁলোকে NGT-য়ে ক্ল'জ কৰি দিছিলে কিন্তু তেতিয়া আসাম গভৰ্ণমেণ্টে এডমিট কৰিছে যে তেওঁলোকে এটা ইণ্টিগ্ৰেটেড ইকো সেনচিটিভ জোনৰ প্ৰপ'জেল দিছে কিন্তু সেই প্ৰপ'জেলটো পাব্লিক ডমেইনত নাই আমি নাজানো তেওঁলোকে কিমান ছাজেষ্ট কৰিছিলে কিন্তু এফিডেভিটত কোৱা মতে প্ৰায় 3000 স্কুৱেৰ কিলোমিটাৰৰ ইকো সেনচিটিভ জোন তেওঁলোকে ইণ্টিগ্ৰেটেড তেতিয়া প্ৰপ'জেলটো ছাবমিট কৰিছে এইটো 2024ত কৰিছে সেইটো 2024 হয় আজি 2026 হয় 2024ত এটা ইণ্টিগ্ৰেটেড ইকো সেনজিটিভ জোন তাৰে প্ৰপ'জেল এটা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা অসম চৰকাৰে 2 বছৰ পিছত 3000 বৰ্গ কিলোমিটাৰ জোৰা এটা ইকো সেনজিটিভ জোনৰ প্ৰস্তাৱ কৰা অসম চৰকাৰে এতিয়া যিটো NGT বা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত যিটো 10 কিলোমিটাৰ জোৰা এটা ইকো সেনজিটিভ জোনৰ কথা কোৱা হৈছে তাৰ পৰিসৰো 1 কিলোমিটাৰলৈ হ্ৰাস কৰিব বিচাৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকে এই কথাটো কৈছে এতিয়া এই কথাটোৰ লগে লগে এটা প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীয়ে বাৰু কাৰোবাক সহায় কৰিবলৈ কাৰোবাৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিবলৈ এনেকুৱা এটা সিদ্ধান্তৰ কথা ভাবিছে নেকি ইকো সেনজিটিভ জোনৰ পৰিসৰটো যিমান পাৰি কম কৰিবলৈ যাতে বিভিন্ন ঠাই কাৰণ ইকো সেনজিটিভ জোন বুলি যদি সেইটো ঘোষিত হৈ থাকে কি যদি ইকো সেনজিটিভ জোন বুলি এটা অঞ্চল এটা সামৰি লোৱা হয় তেনেহলে ইকো সেনজিটিভ জোনত যিবোৰ কথা প্ৰহিবিটেড যিবোৰ কথা কৰিব নোৱাৰি তেনেকুৱা কাম কিছুমান হয়তো মুখ্যমন্ত্ৰীয়ে কৰোৱাব বিচাৰিছে বিক্ৰম ৰাজখোৱা মই এই কথাটোতে আপোনাক সুধিছো এতিয়া যে ইকো সেনজিটিভ জোন কাজিৰঙাৰ ইকো সেনজিটিভ জোনৰ কথাটো পৰিসৰ হ্ৰাসৰ কথা ওলাইছে স্বাভাৱিকতে প্ৰশ্ন আহিছে যে মুখ্যমন্ত্ৰী বা অসম চৰকাৰে কাৰোবাক এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়িছে নেকি কাৰণ মই এই কথাটো এই প্ৰসংগত কমেই ইতিমধ্যে কাজিৰঙাৰ সমীপৱৰ্তী ইংলিয়ে পথাৰত হোটেল নিৰ্মাণৰ বাবে চৰকাৰে মাটি অধিগ্ৰহণ কৰিছে কৰাৰ কথা আহিছে তাতে তীব্ৰ আন্দোলন হৈছে চৰকাৰে আন্দোলন দমন কৰিব নোৱাৰি সেই আন্দোলনৰ লগত জড়িত এগৰাকী নেতা প্ৰণৱ দলৈক ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে এই কথাবোৰ বাৰু এই পৰিসৰ হ্ৰাসৰ লগত কৰবাত জড়িত বুলি আপুনি অনুভৱ কৰেনে আপুনিতো সেই অঞ্চললৈ গৈ বিভিন্ন সময়ত আপুনি জৰীপ কৰিব লগা হয় নাই আমি এটা কথা বুজিব লাগিব যে
2019 আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে এখন কমিটি গঠন কৰি দিছিলে 9টা এনিমেল কৰিডৰ, কাজিৰঙাৰ 9টা এনিমেল কৰিডৰ। আৰু এনিমেল কৰিডৰ আপোনাৰ ফাংচনেল কৰিডৰ্ছ থাকে কিছুমান, আৰু কিছুমান ষ্ট্ৰাকচাৰেল কৰিডৰ থাকে। ফাংচনেল কৰিডৰ্ছবিলাক হ'ল যোনবিলাকত আপোনাৰ এনিমেল তেওঁলোকৰ মুভমেণ্টৰ ইনফৰমেশ্যন ডেটাখিনি আছে, আৰু ষ্ট্ৰাকচাৰেল কৰিডৰ্ছবিলাক অলপমান ডাঙৰ হয়। তাতে তেওঁলোকে কৈছিলে যে কাজিৰঙাৰ যোনটো লেণ্ডস্কেপ, কাজিৰঙা লেণ্ডস্কেপটো হ'ল কাজিৰঙা আৰু কাৰ্বি আংলঙৰ যোনখন লেণ্ডস্কেপ আছে তাৰ লগতে জড়িত। আৰু তেওঁলোকে তেতিয়া কৈছিলে যে এই এনিমেল কৰিডৰ্ছখিনি প্ৰটেক্ট কৰাৰ কাৰণে খুবেই আপোনাৰ জৰুৰী। আৰু তেতিয়া এলিভেটেড কৰিডৰৰ কথাটো চলি আছে। এতিয়া এই এলিভেটেড কৰিডৰ যোনটো প্ৰজেক্ট আছে, সেই এলিভেটেড কৰিডৰ প্ৰজেক্টত প্ৰায় 35 কিলোমিটাৰ ডিষ্টেঞ্চ, তাতে 9টা এনিমেল কৰিডৰ্ছ থাকিব, য'ত কাজিৰঙাৰ পৰা তেওঁলোকে মুভমেণ্ট কৰিব পাৰিব। কিন্তু কথাটো হ'ল যে প্ৰথম কথা যে এনিমেলছ এই এলিভেটেড কৰিডৰটোৰ যোনটো তাৰ এনভাইৰনমেণ্ট কমপ্লায়েন্স, সেইটো এটা ছেপাৰেটলি হ'ব। কিন্তু এজিউমিং যে আপোনাৰ এলিভেটেড কৰিডৰ বা এই এনিমেল কৰিডৰৰ তলেৰে আপোনাৰ ৱাইল্ড লাইফখিনি যদি যায় পাহাৰৰ ফালে, বিশেষকৈ যেতিয়া বাৰিষাৰ সময়, কিন্তু তাৰপিছত আপোনাৰ যোনখিনি কাজিৰঙাৰ হিল এৰিয়া আছে তাতে যদি ব্লকেজ ফেচ কৰে, তেতিয়া তেওঁলোকৰ কাৰণে তালৈকে যোৱা অসুবিধা হ'ব। আমি দেখি আছো বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে। এতিয়া আমি দুটা কথা চাব লাগিব যে আপোনাৰ ইক'চেনচিটিভ জোন যোনটো এতিয়া কথাটো ওলাইছে যে এইটো 10 কিলোমিটাৰ ডিফল্টৰ পৰা 1 কিলোমিটাৰ তেওঁলোকে কৰা কথা ওলাই আছে। আমি সেই NGT কেছতেই গভৰ্ণমেণ্টে যোনখন এফিডেভিট দিছে তাতে আমি দেখিছো যে তাতে দুখন হোটেলৰ কথা কৈছে। এখন ডাঙৰ হোটেল আছে যোনখনৰ প্ৰায় 1.5 কিলোমিটাৰ ডিষ্টেঞ্চতে আছে আৰু বৰ্তমান ইক'চেনচিটিভ জোনৰ ভিতৰত আছে, আৰু ইখন হোটেলো প্ৰায় 2.5 কিলোমিটাৰ ডিষ্টেঞ্চতে আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাউণ্ডেৰীৰ পৰা। এতিয়া কথাটো হৈছে যে যিহেতু ডাঙৰ যদি হোটেল প্ৰজেক্ট হয়, তেওঁলোকে EIA 2006 যোনখন নটিফিকেশ্যন আছে তাৰ আণ্ডাৰত তেওঁলোকে আপোনাৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ ল'ব লাগিব যদি প্ৰজেক্ট চাইজটো এটা পাৰ্টিকুলাৰ চাইজৰ ওপৰত হয়। কিন্তু যদি ইক'চেনচিটিভ জোনটো যদি কমাই দিয়ে, বৰ্তমান ভিতৰত আছে আৰু যদি কমাই দিয়ে, তেতিয়া যোনখিনি ৱাইল্ড লাইফ ক্লিয়াৰেঞ্চৰ কথা আহে, নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফৰ পৰা যোনটো ৱাইল্ড লাইফ ক্লিয়াৰেঞ্চৰ প্ৰয়োজন আছে, তেতিয়া সেই প্ৰয়োজনটো নাইকিয়া হৈ যাব। এতিয়া এই প্ৰজেক্টখিনি যদি হয়, এইখিনিয়ে ৱাইল্ড লাইফক ইম্পেক্ট কৰিব নাই। যেতিয়া কাজিৰঙা প্লেইনছৰ পৰা তেওঁলোকে কাৰ্বি আংলঙৰ হিলছলৈকে যাব, সেই কথাখিনি কোনে ডিচাইড কৰিব? সেই কথাখিনি ডিচাইড কৰিব কোনোবা এটা এক্সপাৰ্ট বডি, আৰু সেই এক্সপাৰ্ট বডি বা হায়েষ্ট এক্সপাৰ্ট বডি হ'ল ষ্টেণ্ডিং কমিটি ফৰ নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ। তো এতিয়া যদি ইক'চেনচিটিভ জোনটো কমাই দিয়ে, তেতিয়া তেওঁলোকে সেই ৱাইল্ড লাইফ ক্লিয়াৰেঞ্চৰ প্ৰয়োজন দৰকাৰ নহ'ব। 2 নম্বৰ কথাটো হ'ল যদি ইক'চেনচিটিভ জোনটো 1 কিলোমিটাৰলৈকে কৰি দিয়ে, তেতিয়া তাৰ বাহিৰত যোনখিনি আছে 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ ডিষ্টেঞ্চত আছে, তেতিয়া তাতে আপোনাৰ ৰেড কেটেগৰী ইণ্ডাষ্ট্ৰীও আহিব পাৰে, কাইলৈ চিমেণ্ট কোম্পানীও আহিব পাৰে, চ মিলছো আহিব পাৰে, বিভিন্ন ধৰণৰ পলিথিন ইণ্ডাষ্ট্ৰীও আহিব পাৰে। তো তাৰ যোনটো ইম্পেক্ট হ'ব কাজিৰঙাৰ ওপৰত, সেইটো আপোনাৰ সেইটো এটা নিগেটিভ এটা ইম্পেক্ট হ'ব বুলি ভাবোঁ। যিহেতু এই গোটেই এৰিয়াটো কাজিৰঙা আৰু কাৰ্বি আংলঙৰ লেণ্ডস্কেপ, দেট ইজ এ ভেৰি ক্ৰিটিকেল কৰিডৰ ফৰ দ্য ৱাইল্ড লাইফ। আৰু এটা কথা আমি পাহৰি যাব নালাগে যে যোনখিনি এৰিয়া আছে আপোনাৰ কাৰ্বি আংলঙৰ চাইডে, কাজিৰঙা নেশ্যনেল পাৰ্কৰ চাউথৰ ফালে, সেইখিনি এৰিয়া প্ৰায় 96 স্কুৱেৰ কিলোমিটাৰ আপোনাৰ নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী বুলি আপোনাৰ নটিফিকেশ্যন জাৰি কৰিছিলে প্ৰায় 2000 চনত। আৰু ইনফেক্ট ছাবচিকুৱেণ্টলি আপোনাৰ ইষ্টাৰ্ণ যোনখিনি ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী, তাৰ ফাইনেল নটিফিকেশ্যনো ইছ্যু হৈছে। তো সেইকাৰণে কাজিৰঙাৰে অকল নহয়, নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী যিহেতু নটিফিকেশ্যন অলৰেডি ডিক্লেয়াৰ কৰিছে, আৰু ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী তাৰো এটা ইক'চেনচিটিভ জোন থাকিব। তো সেইকাৰণে এইখিনি যোনখিনি এৰিয়া, এই এৰিয়াখিনি খুবেই ক্ৰিটিকেল এৰিয়া
আৰু সেইটো আমি অকল কোৱা নাই, তেওঁলোকৰ ফৰেষ্টৰ ৰিপৰ্টো আছে, গভৰ্ণমেণ্টৰ ৰিপৰ্টো আছে, তেওঁলোকে নিজে কৈছে যে এইখিনি ভেৰি হাইলি ক্ৰিটিকেল এৰিয়া, অলৰেডি এইখিনি এৰিয়াত যথেষ্ট ডেভেলপমেণ্ট হৈছে, বিভিন্ন ধৰণৰ ধাবা আহিছে, তাতে ট্ৰাক ষ্টেণ্ড আছে, বিভিন্ন ধৰণৰ এক্টিভিটি হৈছে। এতিয়া আমি কিছুমান বস্তু আমি চাব লাগিব, যিকোনো জেগাৰ আপোনাৰ এটা কেৰিং কেপাচিটি থাকে, তাতে বিচে হওক, ৱাইল্ড লাইফ চেংচুৰী হওক, নেশ্যনেল পাৰ্কে হওক, তো সেই এৰিয়াত যদি আপোনাৰ কেৰিং কেপাচিটি যদি হ'ল যে 200খন হোটেল আপোনাৰ তাতে বনাব পাৰে বিভিন্ন ধৰণৰ ৰেঞ্জত, তাতে যদি আজি 400খন হোটেল হয়, তেতিয়া ডেফিনেটলি সেইটো সেই ইক'চিষ্টেম বা সেই নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ প্ৰটেক্টেড এৰিয়াৰ ওপৰত প্ৰভাৱ পৰিব। আৰু সেইটো কাৰণে আপোনাৰ এই ইক' চেঞ্চিটিভ জোনৰ এজ এ বাফাৰ জোন, এজ এ শ্বক এবজৰ্ভাৰ হিচাপে অনা হৈছিলে। দৰ্শকসকলে নিশ্চয় বুজিব পাৰিছে বিক্ৰম ৰাজখোৱাৰ যিখিনি কথা, তথ্যৰ ভিত্তিত এগৰাকী অধিবক্তা হিচাপেই নহয়, এগৰাকী প্ৰকৃতি প্ৰেমী হিচাপে আৰু নীৰৱে কাম কৰি থকা এগৰাকী প্ৰকৃতি প্ৰেমী, এগৰাকী অধিবক্তা, যিখিনি তথ্যৰ আধাৰত তেওঁ কথাখিনি কৈছে, এই কথাখিনি যিসকল দৰ্শকে আমাৰ অনুষ্ঠানটো চাইছে তেখেতসকলে নিশ্চয় বুজি পাইছে। ইকো চেঞ্চিটিভ জোন কাক কোৱা হয়? কাৰণ সেই অঞ্চলত এটা বিশাল, য'ত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষাৰ দৰকাৰ আছে, তেনেকুৱা একোটা অঞ্চলত কেন্দ্ৰীয় চৰকাৰ বা যিবোৰ নেশ্যনেল এনভাইৰনমেণ্টেল যিবোৰ বোৰ্ড আছে, এই সকলোবোৰৰে এটা সহমতত উপনীত হৈ এটা নিৰ্দিষ্ট এলেকাত য'ত বন্যপ্ৰাণীৰ বিচৰণ আছে, বন্যপ্ৰাণী বিচৰণত তেওঁলোকক বন্যপ্ৰাণীসমূহ কেতিয়াবা বাহিৰলৈ ওলাই আহিব পাৰে। অসমত বানপানীৰ সময়ত আমি দেখো কাজিৰঙাৰ মাজেৰে যোৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথ, তাতে বহুত বন্যপ্ৰাণী গাড়ীৰ খুন্দাত মৃত্যু হয়। এনেকুৱা এটা অঞ্চলত এই যে ইকো চেঞ্চিটিভ জোন বুলি কৈ এটা বিশেষ এৰিয়াক সামৰি লোৱা হয়। এই ইকো চেঞ্চিটিভ জোনটোৰ গোটেই কথাটোৱে হ'ল যে তাত পৰিৱেশত প্ৰভাৱ পেলাব পৰা, নিগেটিভ প্ৰভাৱ পেলাব পৰা যিবোৰ কাম কাজ, এই কাম কাজত বাৰণ কৰা হয়। যেনে কোম্পানী, ষ্ট্ৰাকচাৰ কোম্পানী, কোনোবাই শিলৰ মেচিন ব্যৱহাৰ কৰা, চিমেণ্ট কোম্পানী, এই ধৰণৰ কাম কাজবোৰক সেই অঞ্চলটোত কৰিব দিয়া নহয়। এতিয়া এই যিটো 10 কিলোমিটাৰৰ এটা এৰিয়া, কাজিৰঙাৰ এটা নিৰ্দিষ্ট, এই কাজিৰঙাৰ পৰা যিটো বাফাৰ জোন বুলিও কৈছে, এই ইকো চেঞ্চিটিভ জোনটোৰ যদি 10 কিলোমিটাৰৰ পৰা যদি 1 কিলোমিটাৰ কৰা হয়, প্ৰায় 9 কিলোমিটাৰ দূৰত্বত, অৰ্থাৎ 1 কিলোমিটাৰৰ পৰা বাদ দি 1.5 কিলোমিটাৰ দূৰত্বত তাত পৰিৱেশক বিৰূপ প্ৰভাৱ পেলাব পৰা যিকোনো কাম কৰিব পৰা যাব। হোটেল নিৰ্মাণো এটা পৰ্যায়ত এনেকুৱা বাৰণ কৰিবলগীয়া কাম। এতিয়া দেখা গৈছে যে ইতিমধ্যে বিক্ৰম ৰাজখোৱাৰ তথ্যৰ পৰা আমি গম পাইছো যে যি 2খন বৃহৎ হোটেল তাতে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে, যাৰ বাবে ইতিমধ্যে চৰকাৰে বলপূৰ্বক মাটি অধিগ্ৰহণ কৰি আছে, তাৰে মানুহক অত্যাচাৰ চলাইছে, নেতাক জেললৈ প্ৰেৰণ কৰা হৈছে, সেই অঞ্চলটো এই ইকো চেঞ্চিটিভ জোনৰ ভিতৰত পৰে। আৰু এতিয়া চৰকাৰ হলঠেকত এইকাৰণে পৰিছে যে সেই ইকো চেঞ্চিটিভ জোনৰ ভিতৰত থকা যিটো অঞ্চল, এই অঞ্চলটোক ইকো চেঞ্চিটিভ জোনৰ বাহিৰত বুলি তেওঁলোকে প্ৰতিপন্ন কৰিব লগা হৈছে। সেইকাৰণে চৰকাৰে এখোজ আগুৱাই 2 খোজ পিছুৱাব লগা হৈছে। এই চৰকাৰখনে 2024ত NGTৰ ওচৰত তেওঁলোকে এটা প্ৰস্তাৱ দিছিলে যে 3000 বৰ্গ কিলোমিটাৰ, স্কোয়াৰ নহয়, 3,596 স্কোয়াৰ কিলোমিটাৰ, 3,596 স্কোয়াৰ কিলোমিটাৰ সামৰি
তেওঁলোকে ইণ্টিগ্ৰেটেড ইকো চেনজিটিভ জোন হয় বনোৱাৰ প্ৰস্তাৱ দিছে। সেইখন চৰকাৰে কিন্তু এতিয়া 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ মানে 1 কিলোমিটাৰলৈ ইয়াৰ পৰিসৰটো হ্ৰাস কৰিবলৈ প্ৰস্তাৱ হাতত লৈছে। কাৰ স্বাৰ্থত এই প্ৰস্তাৱ হাতত লৈছে, কেনেকে লৈছে, এই কথাবোৰ আমি দেখিছো। তাৰ কাৰণে চৰকাৰখন কেতিয়াবা কঠোৰ হ'ব লগা হৈছে। এই অৱস্থাটো কি? পৰিৱেশ কৰ্মীসকল গাঁতত সোমাইছে, সেইকাৰণে ৰাইজ ওলাই আহিছে বিভিন্ন সময়ত। বিক্ৰম ভাস্কৰ, আপুনি যিখিনি তথ্য আগবঢ়ালে, এই তথ্যই ৰাইজক মানে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কি কৰিছে এই কথাটোত কিছু পৰিমাণে এটা ধাৰণা দিবলৈ সমৰ্থ হৈছে। আপুনি আৰু কিছু তথ্য আছে নেকি? মই ইয়াৰ মাজতে কৈ যাওঁ যে ইয়াতে আপোনাৰ সুপ্ৰিম কোৰ্ট অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ 2023 অৰ্ডাৰৰ কথা এটা ওলাই আছে। আৰু সুপ্ৰিম কোৰ্টৰ 3জনীয়া বিচাৰপীঠত জাষ্টিছ নাগেশ্বৰ, জাষ্টিছ গাভাই আৰু জাষ্টিছ আপোনাৰ অনিৰুদ্ধ বোস, তেওঁলোকে এটা অৰ্ডাৰ পাছ কৰিছিলে য'ত ইক' চেনচিটিভৰ বিষয়টোৰ কথা আহিছিলে। তো তাত তেওঁলোকে কেইটামান ডাইৰেকশ্যন দিছে। তাতে অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে যে মিনিমাম এটা 1 কিলোমিটাৰ ইক' চেনচিটিভ জোন আপোনাৰ নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেংচুৰীৰ পৰা থাকিব লাগে, প্ৰথম কথা। 2 নম্বৰ কথা কৈছে যে মিনিমাম 1 কিলোমিটাৰ থাকিব লাগে। আৰু যদি কোনোবা ষ্টেটৰ কিবা যদি অসুবিধা আছে, তেতিয়া তেওঁলোকে চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি MOF তেওঁলোকৰ লগত পাৰ্চু কৰি নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ ষ্টেণ্ডিং কমিটি তেওঁলোকৰ ৰেকমেণ্ডেশ্যন দিব আৰু কোৰ্টে তাৰপিছত তেওঁলোকে ডিচাইড কৰিব। কিছুমান জেগাত হয়তো আপোনাৰ আৰ্বানাইজ হৈ গৈছে, আৰ্বানাইজেশ্যন হৈছে, ডাঙৰ ডাঙৰ চিটিৰ ওচৰত আছে। আমি যেনেকে অকলা বাৰ্ড চেংচুৰী দেখিছোঁ নয়দাৰ ওচৰত, বা আমচং ৱাইল্ড লাইফ চেংচুৰী গুৱাহাটীৰ ওচৰত আছে, ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক আছে। তো তেওঁলোকৰ কিছুমান অসুবিধা আছে, কিন্তু এতিয়া সেই অসুবিধাটো কাজিৰঙাৰ ক্ষেত্ৰত নাই, কিয়কি এতিয়ালৈকে তাত আৰ্বানাইজেশ্যন বা তেনেকুৱা মেছিভ ডেভেলপমেণ্ট এতিয়াও হোৱা নাই। ছেকেণ্ড কথা, সুপ্ৰিম কোৰ্টে সেই অৰ্ডাৰটোত ক'লে যে যিবিলাক ষ্টেট গভৰ্ণমেণ্টে ইক' চেনচিটিভ জোনৰ প্ৰপ'জেল বৰ্তমান দিছে আৰু তাতে যদি তেওঁলোকে 1 কিলোমিটাৰ ওপৰৰ ছাজেষ্ট কৰিছে, তেনেহ'লে সেই 1 কিলোমিটাৰ ওপৰত যোনখিনি ছাজেষ্ট কৰিছে সেইখিনি ইক' চেনচিটিভ জোন বাহাল থাকিব। তো এইবুলি কোৱা নাই যে সেইটো 1 কিলোমিটাৰ বা 1 কিলোমিটাৰ কৰিবই লাগিব, সেইবুলি কোৱা নাই। 3 নম্বৰ কথা ক'লে যে ইক' চেনচিটিভ জোন যোনবিলাক আছে বৰ্তমান, সেইখিনি তেওঁলোকে আপোনাৰ চেক কৰিব লাগিব আপোনাৰ PCCF আৰু হোম ছেক্ৰেটাৰীয়ে। তেওঁলোকে তাতে মনিটৰ কৰিব এণ্ড দে উইল বি ৰেছপনচিবল যদি তাতে কিবা এক্টিভিটি হয়, যোনবিলাক প্ৰহিবিটেড এক্টিভিটি হয়। তাৰ উপৰিও সুপ্ৰিম কোৰ্টে কৈছে যে যদি ইক' চেনচিটিভ জোনটো ডিক্লেয়াৰ কৰে আৰু কোনোবাই লেণ্ডস্কেপ বা তাৰ মানে ইক' চেনচিটিভ জোনটো বেছি হোৱাটো বিচাৰে, তেতিয়া ষ্টেণ্ডিং কমিটিয়ে হওক, নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ বা গ্ৰুপ অফ পাৰ্চন বা ইণ্ডিভিজুৱেল হু ইজ ইণ্টাৰেষ্টেড ইন দ্য এনভাইৰনমেণ্ট, তেওঁলোকেও চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ কাষ চাপিব পাৰে। তো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো যথেষ্ট ব্ৰড, সেইটো তেওঁলোকে তাতে ক'তো কোৱা নাই যে অকল 1 কিলোমিটাৰ হ'ব লাগে, সেইটো সদায় ছাইট স্পেচিফিক হ'ব। আৰু আমি সেইকাৰণে কৈছোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ যোনটো কাৰ্বি আংলঙৰ লেণ্ডস্কেপৰ লগত সেইটো আমি অকল কোৱা নাই, এক্সপাৰ্টে যিহেতু কৈছে। আৰু গভৰ্ণমেণ্টে নিজে তেওঁলোকে আপোনাৰ নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী তেওঁলোকে অলৰেডি Section 18 নটিফিকেশ্যন ইছ্যু কৰিছে ফৰ ইণ্টেনশ্যন টু ক্ৰিয়েট এ ৱাইল্ড লাইফ চেংচুৰী। ইষ্ট কাৰ্বি আংলং নেশ্যনেল পাৰ্কৰ অলৰেডি তেওঁলোকে নটিফিকেশ্যন ইছ্যু কৰিছে। তেনেহ'লে এই যোনখিনি ভাইটেল কৰিডৰ এৰিয়া, সেইখিনি প্ৰটেক্ট কৰাৰ কাৰণে, আৰু খুব এটা ডাঙৰ এৰিয়া নহয়, আমি যদি চাওঁ এভাৰেজ খুব বেছি 4 to 5 কিলোমিটাৰ হ'ব, কিছুমান জেগাত 2 কিলোমিটাৰলৈকে আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাউণ্ডেৰীৰ পৰা কাৰ্বি পাহাৰলৈকে, আৰু কিছুমান জেগাত হয়তো সেইটো 4 to 5 কিলোমিটাৰ আছে। তো এই এৰিয়াখিনি যদি প্ৰটেক্ট কৰা যায়, তেনেহ'লে আপোনাৰ ফিউচাৰৰ কাৰণে এই এৰিয়াটো প্ৰটেক্টেড হৈ যাব।
আৰু ষ্টেটে এটা কথা বুজা ভাল যে ষ্টেটে ফৰেষ্ট ৱাইল্ড লাইফ এই গোটেই বস্তু আপোনাৰ বা নদী ৰিভাৰ্ছ ষ্টেট ইজ দ্য কাষ্টডিয়ান অন দ্য বেচিছ অফ পাব্লিক ট্ৰাষ্ট এইটো পাব্লিকৰ ট্ৰাষ্টত দিছে চ' সেইটো নহয় যে তেওঁলোকে আজি যদি ইফ ষ্টেট ফেইলছ ষ্টেটৰ কনষ্টিটিউচনেল ডিউটি হ'ল আণ্ডাৰ আৰ্টিকল 48A to protect the environment. Jodi state fail hoy, then it is the duty of all citizens to protect the wildlife, the rivers and the forests under Article 51AG of the Constitution of India. The eco-sensitive zone, junto বৰ্তমান তেওঁলোকে কৈছে যে 1 কিলোমিটাৰ এতিয়া সেইকাৰণে দুটা কথা এটা হ'ল যে গভৰ্ণমেণ্টে যেতিয়া ইণ্টিগ্ৰেটেড ইক'চেনচিটিভৰ জোনৰ প্ৰপ'জেলটো দিছিলে সেইটো চবে ভাল পাইছিলে কথাটো সকলোৱে ভাল পাইছিলে সেইটো আদৰণি জনাইছিলে কিয় ইয়াতে আপোনাৰ 5খন ৱাইল্ড লাইফ চেংচুৰী টোটেল এৰিয়া আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী নাম্বৰ বৰগুন ৱাইল্ড লাইফ চেংচুৰী নাম্বৰ ৱাইল্ড লাইফ চেংচুৰী গৰমপানী ৱাইল্ড লাইফ চেংচুৰী ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী আৰু প্ৰপ'জ নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী 7খন এই গোটেইখিনি মিলাই পেলাই এটা ইণ্টিগ্ৰেটেড জোন কৰিছিলে তাৰপিছত তেওঁলোকে এতিয়া যেতিয়া ইউ টাৰ্ণ লৈছে আমি আচৰিত হৈছোঁ ঠিক তেনেকৈ 2023 গড়ভাংগা ৱাইল্ড লাইফ চেংচুৰী আপোনাৰ যেতিয়া ডিক্লেয়াৰ কৰিছিলে গড়ভাংগা ৰিজাৰ্ভ ফৰেষ্ট আৰু আপোনাৰ ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আৰু তাৰ ওচৰৰ এৰিয়া মিলাই পেলাই যেতিয়া আপগ্ৰেড কৰিছিলে ৱাইল্ড লাইফ চেংচুৰীলৈ তেতিয়া আপোনাৰ ডেফিনেটলি ৰাইজে ভাল পাইছিলে কথাটো কিন্তু দেখা গ'ল আকৌ 17-18 মাহ পিছত আকৌ নটিফিকেশ্যনখন কেঞ্চেল কৰিলে আমি আকৌ সেইকাৰণে কোৰ্টৰ কাষ চাপিব লগা হ'ল কিয়কি ইক' চেনচিটিভ জোনৰ গোটেই কনচেপ্টটো হ'ল যে ইট উইল এক্ট এজ এ বাফাৰ জোন আজি আপোনাৰ যোনখিনি ফ্লাডৰ প্ৰব্লেমো হৈ আছে গুৱাহাটীত কিছু ক্ষেত্ৰত আজি আমচাং ৱাইল্ড লাইফ চেংচুৰী তেওঁলোকৰ এটা আমচাং ৱাইল্ড লাইফ চেংচুৰী ইক' চেনচিটিভ জোন আছে আমি দেখিছোঁ যোৰাবাটত বৰষুণ দিলেই পানী হৈ যায় যদি মেঘালয়ৰ লগত ডিছকাশ্যন কৰি আমচাং ৱাইল্ড লাইফ চেংচুৰী ইক' চেনচিটিভ জোনটো 1 কিলোমিটাৰ 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ ৰাখিব পাৰে তেতিয়া এই পাহাৰবিলাক যোনবিলাক কাটি আছে সেইখিনি বন্ধ হৈ যাব তেতিয়া বিক্ৰম ৰাজখোৱাই যথেষ্ট কথা ক'লে মই পুনৰ কৈছোঁ এগৰাকী নীৰৱ কৰ্মী প্ৰচাৰ বিমুখ কৰ্মী তেখেত অধিবক্তা তেখেতে ৰাজনৈতিক শ্লোগান দিব বিচৰা নাই কিন্তু এটা কথা বিক্ৰম ৰাজখোৱাৰ কথাৰ পৰা ওলাই আহিছে তেখেতে কৈছে যে ইউ টাৰ্ণ অসমতে নহয় সমগ্ৰ দেশতে এতিয়া ৰাজনৈতিক নেতাৰ ইউ টাৰ্ণটো সকলোৱে দেখা কথা সহজ কথা আৰু এনেকুৱা হৈছে যে ইউ টাৰ্ণটোক আমি সকলোৱে মানি ল'ব লাগিব কাৰণ এইটোৱেই আচল কথা যিখন চৰকাৰে 3500তকৈও বেছি বৰ্গ কিলোমিটাৰ সামৰি এটা ইণ্টিগ্ৰেটেড ইকো চেনচিটিভ জোন গঠনৰ প্ৰস্তাৱ কৰিছে শপতনামা দাখিল কৰিছে উচ্চতম ন্যায়ালয়ত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলত সেইখন চৰকাৰে এতিয়া কাজিৰঙাত 10 কিলোমিটাৰ দূৰত্ব যিটো ডিফল্ট ইকো চেনচিটিভ জোন সেইটোৰো পৰিসৰটো হ্ৰাস কৰিবলৈ আগবাঢ়িছে এই ৰাজনৈতিক নেতাৰ চৰিত্ৰ হ'বই পাৰে কিন্তু বৃহৎ বৃহৎ বিভাগ আছে এই সকলোবোৰৰ কথাবোৰ মনিটৰ কৰাৰ কাৰণে চোৱাৰ কাৰণে আমি চাম ভৱিষ্যতে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট যেটো আটাইতকৈ দৰকাৰী এইবোৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাটো কি হয় এনজিটিৰ ভূমিকাটো আমি লক্ষ্য কৰিমে আজিৰ অনুষ্ঠান মই ইমানতে সামৰিছোঁ বিক্ৰম ৰাজখোৱা আপুনি ষ্টুডিঅ'লৈ নহা মানুহ আপুনি তথাপিও আহি কিছু কথা ৰাইজক জনাবলৈ সমৰ্থ হৈছে আমি আশা কৰিম ভৱিষ্যতে আমি এই বিষয়টো লৈ আপোনাৰ লগত কিছু আলোচনা কৰিম আপুনি আপোনাৰ হাতত থকা তথ্যসমূহ ৰাইজলৈ লৈ যোৱাৰ চেষ্টা চলাম আপোনাক ধন্যবাদ